এই যদুপতি, তোমাৰ অনন্ত শক্তি এটি কণাই আমাৰ পঞ্চমাত্ৰা আৰু হেনা হেনাদি শক্তিশালী কৰি তুলিছে। কিমান শক্তি থকা বোলে জৰাসন্ধৰ ঘৰত তোমালোকৰ ওচৰত নাচাবি বাৰু যাওক বৰ ভাগৰ লাগিছে। মোৰ এজন বিশ্ৰাম আহা, আমাৰ বিশ্ৰামৰ আয়োজন কৰোঁ। বিভাজনে যুদ্ধ কৰি প্ৰান্ত হোৱাৰ প্ৰথম কৰিছে আৰু আজি প্ৰান্ত কাইলৈ মূৰ্ছা আৰু পৰমাণু ইমান দুখনৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায়। যাবলৈ বা কিমান পৰ এই বনৰীয়া অধীৰত ভূতে বিকুদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে যদু। সেই অধীনত হিন্দু পুত্ৰ জয়দেৱতকৈ কোনো গুণেই হীন নহয়। অৰ্থাৎ হীন জয়দেৱে কবাৰে আঘাত কৰি যদি বিকুদৰক মূৰ্ছা নিয়াব পাৰে, ৰামদত্ত বিজয় ধন কৰি কৰ্মৰ ধৰ্মৰাই ধনুৰ বনালে তেওঁক মূৰ্ছিত কৰা সেইটো অসম্ভৱ নহয়। বিজয় ৰাজয় একো নাজানো মাধৱ, হনুমান কিমান নগলো একোকে। ইখন আঘাত পালে ভীমৰ গদাৰ হনুমান উৰি যাব থাম্বন। দাদাৰ অনন্তভাৱে কামতে খং নহয় কৃষ্ণ, ই মোৰ হৰণ কথা। এতিয়া বুজিলো দাদা বিকুদৰ মূৰ্ছা যোৱা বিধাৰ মানুহ নহয়, কিন্তু হঠাতে অলপ সন্দেহ থাকে। কাৰণ কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলে প্ৰতিবাদ খুব নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰামদত্ত দুৰ্দত্ত তাপত বিজয় ঘটা কৰ্ণৰ ঘটত মোৰো আছে দেৱদত্ত গান্ধীৰ বুদ্ধি অধিকা গুণ। এই যে অতি কৃষ্ণাদুৰ কলে কলে বিচাৰে কৰ্ণাগুলি। মোৰো অতি হুষ্ট কণ্ঠ উত্তপ্ত লোহিত মুকুল লাগে, মুকুল লাগে, মুকুল লম্বী। বাবা দিয়া বাবা কাম যাওঁ